নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি 25টা সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো পাৰ্ট 6 হয়। ইয়াৰে আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাতে ক্লিক কৰি চাব পাৰে। চ' পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the first editor of the magazine জোনাকী? জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। অৰ্থাৎ জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদকজনৰ নাম আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি চাওঁ, 1889 চনৰ 19 ফেব্ৰুৱাৰীত জোনাকী আলোচনীখন প্ৰকাশিত হৈছিল আৰু এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন 2. The Jiafarali River flows in which district of Assam? 2017 চনত আহি গৈছে এই প্ৰশ্নটো। জিয়াফৰলী নদীখন অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শোণিতপুৰ। অৰ্থাৎ এই জিয়াফৰলী নদীখন শোণিতপুৰ জিলাখনৰ মাজেৰে বৈ গৈছে। জিয়াফৰলী নদীখন শোণিতপুৰ জিলাৰ মাজেৰে বৈ গৈছে আৰু এই নদীখনে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ পৰা উৎপত্তি হৈ তেজপুৰৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায়। কুৱেশ্যন নম্বৰ 3. Who is the founder of the magazine বাহী? বাহী আলোচনীখনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। অৰ্থাৎ বাহী আলোচনীখনৰ প্ৰতিষ্ঠাপক আছিল লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি আমি চাওঁ, এই বাহী আলোচনীখনৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 চনত, তেওঁৰ মৃত্যু হৈছিল 1938 চনত। 1909 চনৰ কলিকতাত প্ৰকাশিত হৈছিল এইখন। আৰু এই বাহী আলোচনীখনতে আমাৰ অসমৰ পৰম্পৰাগত গীত বা জাতীয় গীত অ মোৰ আপোনাৰ দেশটো 1909 চনত প্ৰকাশ পাইছিল। এইটো মনত ৰাখিব। নেক্সট প্ৰশ্নটো হৈছে 4. What is the total population of Assam according to the 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? 2017 চনত আহি গৈছে এই প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন চি 3.12 crore। অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.12 কোটি। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টবিলাক হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.12 কোটি আৰু এই অসমৰ জনসংখ্যাটো ভাৰতৰ মুঠ জনসংখ্যাৰ 2.58%। সুধিব পাৰে যে অসমৰ জনসংখ্যাটো ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ হয়? তেনেহ'লে হ'ব 2.58%। আৰু অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। এইটোও প্ৰশ্ন আহি গৈছে এবাৰ। আৰু ইয়াৰ লগতে অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন। গোটেইকেইটা পইণ্ট মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5. The folk song ঐনিতম belongs to which community? লোকগীত ঐনিতম কোন সম্প্ৰদায়ৰ লগত জড়িত? দেউৰী, বড়ো, কাৰ্বি নে মিচিং? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এইটো ডি হ'ব, মিচিং সম্প্ৰদায়। অৰ্থাৎ এই ঐনিতম লোকগীতটো মিচিং সম্প্ৰদায়ৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 6. What is the Indo-Pak border known as? ভাৰত পাক সীমান্তক কি নামেৰে জনা যায়? 2017 চনত আহি যোৱা প্ৰশ্ন এইটো। ডুৰাণ্ড লাইন, ৰেডক্লিফ লাইন, মেকমেন লাইন নে পাল্ক প্ৰণালী? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰেডক্লিফ লাইন। অৰ্থাৎ ভাৰত পাক সীমান্তক ৰেডক্লিফ লাইন বুলিও কোৱা হয়। ইয়াৰে লগতে কেইটামান ইম্পৰ্টেণ্ট সীমা মনত ৰাখিব। ৰেডক্লিফ লাইনটোক ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাক কোৱা হয়। তাৰপিছত ভাৰত আৰু চীনৰ সীমান্তক বা বৰ্ডাৰক মেকমেন লাইন বুলি কোৱা হয়। তাৰপিছত ডুৰাণ্ড লাইন কাক কোৱা হয়? পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তক কোৱা হয়। তাৰপিছত এই পাল্ক জলদ্বীপৰ সীমাটো হৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত সামুদ্ৰিক সীমা। নেক্সট কুৱেশ্যন 7. What is the আহোম নেম অফ বামুণী কোঁৱৰ? অৰ্থাৎ বামুণী কোঁৱৰ বুলি কোনজন ৰজাক কোৱা হয়? বা বামুণী কোঁৱৰ কোনজন ৰজাৰ আহোম নাম?
শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা অৰ্থাৎ বামুণী কোঁৱৰ বুলি এই চুডাংফাক কোৱা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ডিৰেক্টৰ অফ ফিল্ম ভিলেজ ৰকষ্টাৰ অৰ্থাৎ ভিলেজ ৰকষ্টাৰ ছবিখনৰ পৰিচালক কোন আছিল? এই প্ৰশ্নটো 2021 চনত আহি গৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰীমা দাস অৰ্থাৎ ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ পৰিচালকজনৰ নাম হৈছে ৰীমা দাস। এই ভিলেজ ৰকষ্টাৰ ছবিখন 2017 চনৰ 9 ছেপ্টেম্বৰত ৰিলিজ হৈছিল আৰু এই ছবিখনে 2018 চনৰ 13 এপ্ৰিলত নতুন দিল্লীত ঘোষণা কৰা 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে এই স্বৰ্ণ কমল বঁটাটো লাভ কৰিছিল। সুধিব পাৰে যে ভিলেজ ৰকষ্টাৰ ছবিখনে স্বৰ্ণ কমল বঁটা কোন চনত লাভ কৰিছিল? উত্তৰ হ'ব 2018। কুৱেশ্যন নম্বৰ 9, হুইচ চিটি অফ আছাম ইজ নন এজ চিটি অফ ইটাৰনেল লাভ? বহুত সহজ, কোনখন চহৰক চিৰন্তন প্ৰেমৰ নগৰ বুলি জনা যায়? যোৰহাট, তেজপুৰ, গুৱাহাটী নে শিৱসাগৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ অৰ্থাৎ অসমৰ তেজপুৰ চহৰখনক চিৰন্তন প্ৰেমৰ নগৰী বুলি জনা যায়। ইয়াৰ লগতে কিছুমান বিখ্যাত স্থান তেজপুৰৰ অগ্নিগড়, বামুণী পাহাৰ, চিত্ৰলেখা উদ্যান ইত্যাদিবিলাক তেজপুৰতেই আছে। কুৱেশ্যন নম্বৰ 10, মনোপলি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং? 2021 চনত আহি গৈছে প্ৰশ্নটো। একচেটিয়া অধিকাৰ তলৰ কোনটোৰ সৈতে জড়িত? সমাজবাদ, পুঁজিবাদ, সমাজতন্ত্ৰ নে সামন্তবাদ? শুদ্ধ উত্তৰটো হয় অপশ্যন বি কেপিটেলিজম অৰ্থাৎ একচেটিয়া অধিকাৰ বা মনোপলিটো হৈছে পুঁজিবাদৰ লগত জড়িত। নেক্সট কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ তিনিটা হ'ব ইয়াতে, গোলাঘাট, শোণিতপুৰ আৰু নগাঁও। উদ্যানখনৰ বেছি অংশ গোলাঘাটতে আছে, বাকী কিছু কিছু অংশ নগাঁও আৰু শোণিতপুৰ জিলাতো আছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰ নদী আৰু কাৰ্বি পাহাৰ অৰ্থাৎ মিকিৰ পাহাৰ বুলিও কোৱা হয় তাৰ মাজত অৱস্থিত আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ক্ষেত্ৰফল হৈছে প্ৰায় 430 বৰ্গ কিলোমিটাৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেতিয়া ঘোষণা কৰা হৈছে? 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল আৰু ইয়াক 2006 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। গোটেইকেইটা পইণ্ট মনত ৰাখিব। কুৱেশ্যন নম্বৰ 12, হোৱেৰ ৱাজ দ্য G20 ছামিট হেল্ড ইন 2020? এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 2021 চনত আহি গৈছে এই প্ৰশ্নটো। 2020 চনত G20ৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৌদি আৰবিয়া অৰ্থাৎ 2020 চনত সুধিছে সেইবাবে চৌদি আৰব হৈছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট কেইটা হৈছে চাওক, এই G20 সন্মিলনটো কোন চনত প্ৰতিষ্ঠা হৈছিল? 1999 চনৰ 6 ছেপ্টেম্বৰত প্ৰতিষ্ঠা হৈছিল। তাৰপিছত 2023 চনৰ G20 সন্মিলনটো ক'ত হৈছিল? ভাৰতৰ নতুন দিল্লীত হৈছিল। তাৰপিছত লাষ্ট যিটো G20 সন্মিলন হৈছিল 2024 চনত সেইটো ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল আৰু নেক্সট G20 সন্মিলন 2025 চনত যিটো হ'ব সেইটো ক'ত অনুষ্ঠিত হ'ব? দক্ষিণ আফ্ৰিকাত। এই গোটেইকেইটাক মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন, প্ৰায় আহি থাকে। নেক্সট কুৱেশ্যনটো হৈছে 13, হু ৱাজ দ্য টিচাৰ অফ মহাপুৰুষ শংকৰদেৱা? সকলোৱে জানো আমি মহাপুৰুষ শংকৰদেৱৰ গুৰু কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱ কন্দলী অৰ্থাৎ শংকৰদেৱৰ গুৰুজনৰ নাম আছিল মাধৱ কন্দলী। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ তেনেহ'লে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? 1449 চনত জন্ম হৈছিল বৰদোৱাৰ আলিপুখুৰীত আৰু তেওঁৰ মৃত্যু হৈছিল 1568 চনৰ 7 ছেপ্টেম্বৰত আৰু শংকৰদেৱৰ পিতৃৰ নাম হৈছে কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম হৈছে সত্যসন্ধা। নেক্সট প্ৰশ্নটো হৈছে চামাংকান ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? চমাংকান উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰ্বি, তিৱা, ৰাভা নে দেউৰী? শুদ্ধ উত্তৰটো হয় অপশ্যন এ কাৰ্বি অৰ্থাৎ চমাংকান উৎসৱটো এই কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে। কুৱেশ্যন নম্বৰ 15, জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 was awarded to whom? অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান
2024টো কাক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ৰমেন চৌধুৰী। অৰ্থাৎ 2024 চনৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বঁটাটো ৰমেন চৌধুৰীক প্ৰদান কৰা হয়। Question number 16. In which year was Rabindranath Tagore awarded the Nobel Prize? কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? 2017 চনত আহিছে এই প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1913। অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা পাইছিল। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰে আৰু তেওঁ আছিল নোবেল বঁটা লাভ কৰা প্ৰথমজন ইউৰোপীয় দেশসমূহৰ বাহিৰৰ ব্যক্তি। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ইউৰোপীয় দেশসমূহৰ বাহিৰৰ ব্যক্তি এজনে লাভ কৰিছিল এই নোবেল বঁটাটো। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কবিতা সংকলন গীতাঞ্জলিৰ বাবে এই নোবেল বঁটাটো লাভ কৰে। Question number 17. অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed in which year? অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন বছৰত গঠন হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1888। অৰ্থাৎ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাখন গঠন হৈছিল। 1888 চনৰ 25 আগষ্ট তাৰিখে অসমীয়া ভাষা উন্নতি সাধিনী সভা ইংৰাজীত এছামিছ লেংগুৱেজ ডেভেলপমেণ্ট ছ'চাইটিখন গঠন হৈছিল। আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমজন সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। এইটো মনত ৰাখিব। Question number 18. এইটো অলপ আগতে পঢ়িলোঁ আমি। What is the total area of Assam? অসমৰ মুঠ মাটিকালি কিমান? 2017 চনত আহি গৈছে। শুদ্ধ উত্তৰটো জানো আমি সকলোৱে অপশ্যন বি 78,438 স্কুৱেৰ কিলোমিটাৰ। অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ। চাওক, অসমৰ মুঠ মাটিকালি হয় 78,438 বৰ্গ কিলোমিটাৰ। আৰু মাটিকালিৰ ওপৰত ভিত্তি কৰি এই অসমখন উত্তৰ পূব ভাৰতৰ ভিতৰতে দ্বিতীয় বৃহত্তম ৰাজ্য। আৰু অসমৰ এই মাটিকালিয়ে ভাৰতৰ মুঠ ভৌগোলিক অঞ্চলৰ প্ৰায় 2.39% আগুৰি আছে। মাটিকালিৰ ওপৰত ভিত্তি কৰি উত্তৰ পূব ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন হয় আপোনালোকে কমেণ্ট কৰি জনাব। Question number 19টো হৈছে Who wrote the book ৰাজতৰংগিনী? ৰাজতৰংগিনী নামৰ এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলহানা। অৰ্থাৎ কলহানাই ৰাজতৰংগিনী নামৰ এই গ্ৰন্থখন ৰচনা কৰিছিল। ইয়াতে কেইখনমান ইম্পৰ্টেণ্ট বুক আৰু অথৰৰ নাম দিয়া হৈছে। চাওক, অৰ্থশাস্ত্ৰখন কৌটিল্যই ৰচনা কৰিছিল বা চাণক্যই ৰচনা কৰিছিল। তাৰপিছত মহাভাষ্যখন পতঞ্জলীয়ে ৰচনা কৰিছিল। অভিজ্ঞানম শকুন্তলমখন কালিদাসে ৰচনা কৰিছিল। তাৰপিছত মুদ্ৰা ৰক্ষ কিতাপখন বিশাখা দত্তই ৰচনা কৰিছিল। হৰ্ষচৰিতা ৰচনা কৰিছিল বাণভট্টই। তাৰপিছত কাদম্বৰী ৰচনা কৰিছিল বাণভট্টই। পঞ্চতন্ত্ৰখন ৰচনা কৰিছিল বিষ্ণু শৰ্মাই। ৰামচৰিত মানসখন ৰচনা কৰিছিল তুলসীদাসে। আৰু আইনী আকবৰী আৰু আকবৰনামা দুয়োখন আবুল ফজলে ৰচনা কৰিছিল। বহুত ইম্পৰ্টেণ্ট হয় এই বুক কেইখন, আপোনালোকে মনত ৰাখিব। Question number 20. Who is the President of ৰাজ্যসভা of India? 2021 চনত আহি গৈছে এই প্ৰশ্নটো। ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? শুদ্ধ উত্তৰ অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট। অৰ্থাৎ ভাৰতৰ ৰাজ্যসভাৰ সভাপতিজন হৈছে উপ ৰাষ্ট্ৰপতি। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, ভাৰতৰ বৰ্তমান ৰাজ্যসভাৰ সভাপতিজনৰ নাম হৈছে জগদীপ ধনকাৰ। অৰ্থাৎ এই ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি হৈছে জগদীপ ধনকাৰ। তাৰপিছত ভাৰতৰ বৰ্তমান লোকসভাৰ অধ্যক্ষজনৰ নাম হৈছে ওম বিৰলা। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা RBIৰ গভৰ্ণৰজন হৈছে সঞ্জয় মলহোত্ৰা। আৰু ভাৰতৰ বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰজনৰ নাম হৈছে ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যন 21. Who wrote the book A Geographical Sketch of Assam? A Geographical Sketch of Assam নামৰ এই কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি জন পিটাৰ ৱেট। অৰ্থাৎ A Geographical Sketch of Assam নামৰ এই কিতাপখন জন পিটাৰ ৱেডে ৰচনা কৰিছিল।
Question number 22. Ryan Porak is related to which sport? এনেকুৱা প্ৰশ্ন এটা আহে খেলুৱৈৰ নাম কয় আৰু কি খেলৰ সৈতে জড়িত সেইটো ক'ব লাগে। এই প্ৰশ্নটো 2021 চনত আহি গৈছে। ৰিয়ান পৰাগ ক্ৰিকেট খেলৰ সৈতে জড়িত। ইয়াৰ লগতে নীৰজ চোপ্ৰা জেভলিন থ্ৰৰ সৈতে জড়িত, PV সিন্ধু বেডমিণ্টনৰ সৈতে জড়িত, সুনীল ছেত্ৰী কিহৰ সৈতে জড়িত? ফুটবল খেলৰ সৈতে জড়িত, মীৰাবাই চানু হৈছে ৱেইট লিফটিং আৰু সৌৰভ চৌধুৰী হৈছে শ্বুটিঙৰ লগত জড়িত। Question number 23. International Women's Day celebrated on which date? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 8 মাৰ্চ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে প্ৰতি বছৰে পালন কৰা হয়। Question number 24 হৈছে Who is the chairman of Intelligence Bureau? ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষজনৰ নাম কি? 2021 চনত আহি গৈছে এই প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন বি তপন ডেকা, অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষজনৰ নাম হৈছে তপন ডেকা। এই তপন ডেকাই 2022 চনৰ 21 জুলাইৰ পৰা অধ্যক্ষ হৈ আছে আৰু ইণ্টেলিজেন্স ব্যুৰো কেতিয়া গঠন হৈছিল? 1887 চনত। তাৰপিছত ইণ্টেলিজেন্স ব্যুৰোৰ প্ৰথমজন অধ্যক্ষ আছিল TG সঞ্জীৱী পিল্লাই। Question number 25. Which of the following states is not union territory? 2021 চনত আহি যোৱা প্ৰশ্ন হয় এইটো। তলৰ কোনখন ৰাজ্য এখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? চণ্ডীগড়খনটো কেন্দ্ৰীয় শাসিত অঞ্চল হয়, দিল্লীখনো হয়, লাডাখো হয়। তো নহয় কোনখন? অপশ্যন চি পাঞ্জাৱ। এনেকুৱা প্ৰশ্ন আৰু দিব পাৰে। ভাৰতৰ বৰ্তমান ৰাজ্য হৈছে 28খন আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল। এই 8খন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, চণ্ডীগড়খন এখন, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ, তাৰপিছত লক্ষদ্বীপ, দিল্লী, পুডুচেৰী, জম্মু কাশ্মীৰ আৰু লাডাখ। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে দ্য ফিল্ম এৰা বাটৰ হুৰ ৱাজ ডাইৰেক্টেড বাই হোম? এৰা বাটৰ হুৰ এই ছবিখন কোনে পৰিচালনা কৰিছিল? জাহ্নু বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা নে মুনীন বৰুৱা? শুদ্ধ উত্তৰ কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাব। এই ভিডিঅ'বিলাকৰ আপোনালোকে PDF যদি ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইমেইলৰ লিংকটো দিয়া আছে, আপোনালোকে তাতে ইমেইল কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।